মাইকত কওক নালাগে প্ৰিয় সতীৰ্থসকল, আজি আমি সকলোৱে একগোট কিহৰ কাৰণে হৈছোঁ সকলোৱে জানে হয়তো। আজি আমাৰ গোটেই চালক সমাজ আগবাঢ়ি আহিছে, কাৰণ আমি আজি বিগত 10-12 বছৰৰ পৰা আমি বহু ধৰণৰ ভাড়াৰ জড়িত বহু ধৰণৰ আমি আৰু বহুত বেলেগ বেলেগ বিষয়ত আমি বহু ধৰণৰ প্ৰতাৰণা পাই আহিছোঁ। এই চালক সমাজখন আজি উঠিব পৰা নাই। বহু ধৰণৰ আমাৰ অসুবিধা আছে, যিবিলাকৰ ধৰক বিশেষকৈ আমাৰ ভাড়াৰ যিটো নিৰিখ আছে, ভাড়া নিৰিখটো বহুত তলত নিম্নগামী হৈ আছে। দিনক দিনে যিটো তেলৰ মূল্য বৃদ্ধি হৈছে, ইন্ধনৰ মূল্য বৃদ্ধি হৈছে, সেইখিনি সময়ত আমাৰ প্ৰত্যেকজন চালকে যি প্ৰাপ্য পাব লাগিছিল, সেইখিনি প্ৰাপ্য আজি কোনো ধৰণৰ প্ৰাপ্য আমাৰ চালকে পোৱা নাই। সেইকাৰণে আজি হয়তো চালক সমাজখিনি আগবাঢ়ি আহিছে। আমি কোনো চৰকাৰকো এই ক্ষেত্ৰত জগৰীয়া কৰিব নিবিচাৰোঁ, কাৰণ ইয়াতে চৰকাৰৰ কোনো ধৰণৰ কথা নাই। আমাৰ যুদ্ধ আছে, আমাৰ যি 3খন এগ্ৰিগেটৰ আছে, 3টা এগ্ৰিগেটৰ আছে, সেই 3টা এগ্ৰিগেটৰৰ বিৰুদ্ধে। কাৰণ আমি বাৰ বাৰ তেওঁলোকক অনুৰোধ কৰি আহিছোঁ যে তেওঁলোকে আমাৰ চালকৰ যিবিলাক সমস্যা আছে, যিবিলাক নিৰিখ আছে, সেইবিলাক নিৰিখ যাতে আমাক সুচাৰুৰূপে দিয়ে, এটা সুন্দৰ নিৰিখ দিয়ে, যাতে আমি আমাৰ কৰ্মখিনি ভালকৈ কৰিব পাৰোঁ। সেই কৰ্মখিনি কৰিয়ে আমি নিজৰ ঘৰ সংসাৰখিনি চলাব পাৰিলোঁহেঁতেন বা পাৰিম। সেইকাৰণে আজি বহুতবাৰ আমি চেষ্টা কৰিছোঁ। আমি গোটেই প্ৰত্যেক দল সংগঠনকে আমি বাৰ বাৰ কাটৰকৈ অনুৰোধ কৰিছোঁ যে আমাৰ চালকসকলক চাওক, আমাৰ চালকসকল আজি অসহায়। কিন্তু বাৰ বাৰ কাটৰ অনুৰোধ কৰাৰ পিছতো যি কাৰণতে হওক তেওঁলোক ব্যৰ্থ হৈছে, তিনিওটা দল সংগঠনে ব্যৰ্থ হৈছে। সেইকাৰণে আজি অসহায় হৈ আমি এনেকৈ এটা গুৰুত্বপূৰ্ণ মিটিং এখন আমি কৰিবলৈ দলবদ্ধ হৈ আমি একত্ৰিত হৈ ওলাই আহিছোঁ আজি। সেইকাৰণে মেইন উদ্দেশ্য আমাৰ এইখিনিয়ে, লগতে প্লাছ গোটেই চালকে আজি উপায় নোহোৱা হৈ গৈছে। তেওঁলোকৰ গতি নাই, তেওঁলোকে আগবাঢ়িব পৰা নাই। কাৰণ কিয় আমি ইয়াতে বহুত ধৰণৰ আমি বাধাৰ সন্মুখীন হৈছোঁ। বাৰে বাৰে আমি সংবাদ মেলৰ মাধ্যমেৰেও সকলোকে জ্ঞাত কৰিছিলোঁ যে আমি উপযুক্ত নিৰিখ এটা পোৱা নাই। কিন্তু আমি এনেকৈ কিমান দিন চলিম? আমি নোৱাৰা হৈ গৈছোঁ, আমি অসহায় হৈ গৈছোঁ। সেইকাৰণে হয়তো আমি ভৱিষ্যতৰ পদক্ষেপ এটা ল'বলৈ আমি কেনেকৈ আমাৰ নিৰিখবিলাক বঢ়াব পাৰিম, এগ্ৰিগেটৰবিলাকক নাকি লগাব পাৰিম, আমাৰ যাতে চালক সমস্যাবিলাক শেষ কৰিব পাৰিম, সেইটোৰ কাৰণে আজি এই গুৰুত্বপূৰ্ণ মিটিংখন আমি আগবঢ়াইছোঁ। তাতে আমাৰ আজি সকলো চালক একত্ৰিত হৈছে। আমি আজি এই মিটিঙৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে অহা 15 তাৰিখৰ পৰা, অহাকালিৰ পৰা মানে আমি বিমানবন্দৰৰ যিবিলাক আমাৰ পিকআপ আছে, পিকআপ কাৰ্যসূচীটো আমি এই গ্ৰুপৰ মাধ্যমেৰে বন্ধ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। ইয়াৰ মাজত আমাৰ সকলো চালক ইয়াতে সকলো যিখিনি চালক আছে, মোৰ এটাই ভাল লাগিছে, আমাৰ এজন যি চালকৰ প্ৰতিনিধি আছে, সীমিত চালক আছে, কিন্তু এই সীমিত চালক প্ৰতিনিধিয়ে এজন চালকে 50জন চালকক লিড ল'ব পৰা আমাৰ এনেকুৱা প্ৰতিনিধি আছে। সেইকাৰণে এইখিনি প্ৰতিনিধিয়ে আমাৰ কাৰণে যথেষ্ট। আমাৰ ভৱিষ্যত যিখিনি আমাৰ কাৰ্যসূচী আছে, বা আমি চৰকাৰকে হওক বা এগ্ৰিগেটৰকে হওক পোনপটীয়াকৈ আমাৰ দাবীবিলাক দেখুৱাবৰ কাৰণে এইখিনি প্ৰতিনিধিয়ে যথেষ্ট। আৰু বেছি বিশেষকৈ লাভ নাই। আমাৰ প্ৰত্যেকজন চালক আছে, চালকৰ নিজৰ মতামত আছে। আৰু আগন্তুক এই মিটিংখনতে আমি আগন্তুক যিটো বন্ধ দিম বা আমি কেব বৰ্জন কৰিম, সমূহ আমাৰ কেব চালকে যিটো বন্ধ কৰিব একত্ৰিতভাৱে এয়াৰপৰ্টৰ পৰা পিকআপটো, সেইটোক লৈ সকলোৰে মন্তব্যবিলাক থাকিব। কাৰ কি নিজৰ মন্তব্য আছে, কেনেকৈ আমি সুচাৰুৰূপে সেইটো বন্ধ শান্তিপূৰ্ণভাৱে যাতে কৰি পিনি যাতে কোনো ধৰণৰ পুলিচৰ হওক বা কোনো ধৰণৰ প্ৰশাসনিক আমি যাতে বাধা নাপাওঁ, সেইটোৰ কাৰণে যাতে এটা সুন্দৰ আমি সিদ্ধান্তত উপনীত পাৰোঁ বা সুন্দৰ আলোচনা এটা যাতে কৰিব পাৰোঁ, সেইখিনি কৈয়ে মোৰ বক্তব্যখিনি সামৰণি কৰিলোঁ। আৰু সকলো চালককে অনুৰোধ কৰিলোঁ যে তেওঁলোকে নিজৰ সুন্দৰ মতামত দি, পৰামৰ্শ দি আমাৰ যাতে আগন্তুক যিখন আমাৰ কাৰ্যসূচীবিলাক আছে, কাৰ্যসূচীবিলাক যাতে সুন্দৰভাৱে আগুৱাই নিব পাৰে, সেইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু তাৰ মাজতে মই আকৌ এবাৰ কৈছোঁ যে আমাৰ মেইন ক'ব লগা হ'লে দুটা ডাঙৰ আমাৰ টাৰ্মিনেল আছে। দুটা টাৰ্মিনেলত আমি এইবিলাকে আলোচনা কৰিব লাগিব যে টাৰ্মিনেলবিলাক এটা টাৰ্মিনেল হ'লেও অসুবিধা নাছিলে, কিন্তু দুটা টাৰ্মিনেল আছে। এতিয়া দুটা টাৰ্মিনেলত আমি কেনেকৈ কি কাৰ্যসূচী ল'লে বন্ধটো যাতে সম্পূৰ্ণকৈ কৰিব পাৰোঁ। কাৰণ 5টা বজাৰ পৰা ফ্লাইট পৰিব, পুনেৰ ফ্লাইটখন 5টা বজাৰ পৰা পৰিব আৰু ৰাতি 11টা, 11:30লৈকে ফ্লাইট আছে।
সেইটো আমি কেনেকৈ কাৰ্যক্ৰমবিলাক বনাই ল'লে যাতে প্ৰত্যেকজন চালকে সুবিধা মতে যাতে কাৰো অসুবিধা নহয়, যেন 10জনকৈ ভাগ কৰি গ্ৰুপটো এতিয়া ধৰক প্ৰত্যেকজন চালক নাই, কিন্তু কালি যেতিয়া বন্ধ হ'ব, যেতিয়া কালি আমি স্বইচ্ছাভাৱে এপটো বৰ্জন কৰিম, তেতিয়া হয়তো আমাৰ লগত আৰু 20জন চালক বাহিৰলৈ ওলাই আহিব। তেতিয়া আমি এনেকৈ গ্ৰুপটো এটা মানে ভাগ কৰি যাতে প্ৰত্যেকটো গ্ৰুপে যে মই 5টাৰ পৰা 10টালৈকে থাকিম, আমাৰ গ্ৰুপটো টাৰ্মিনেল 1ত থাকিম আৰু টাৰ্মিনেল 2ত অমুক কিজন ব্যক্তি থাকিব, তাৰপিছতে আকৌ 12টা বা 2টাৰ পৰা এটা বেচ আমি এনেকৈ চেঞ্জ কৰিম। মোৰ হিচাপত 3টামান গ্ৰুপ কৰিলে হয়তো ভাল হ'ব। আৰু নহয় মই এটা টাৰ্মিনেলত কৈছোঁ, এটা টাৰ্মিনেলত মিনিমাম 3টা গ্ৰুপ লাগিব, এটা 6টা গ্ৰুপ মিনিমাম লাগিব। কাৰণ কিয় কাৰণে 3টা গ্ৰুপ এইটো কাৰণেই কৈছোঁ, মিনিমাম 15জন 20জনকৈ এটাত লাগিব। তেতিয়া 60টা এটা টাৰ্মিনেলতে 60জন ল'ৰা লাগিব। তেতিয়াহ'লে সেনেকুৱা হিচাপত তাতকেতো আমি বেছি গ্ৰুপ বনাব নোৱাৰোঁ, আৰু বেছি গ্ৰুপ বনালে কি হ'ব, খামখেলিৰ সৃষ্টি হ'ব। আমাৰ 150-200 ল'ৰা লাগিব আমাক খালি মুঠতে। হ'ব গ'ল 150-300 তাৰে 10টা 5টা গ্ৰুপ আছে। পাৰ্সোনেল গ্ৰুপ হওক, আৰামবাৰা গ্ৰুপত নেকি যে অকল এয়াৰপৰ্ট পিকআপটো বন্ধ মোৰ হিচাপত শুনা, ফকাছটো বেছি হৈ যাব। আজি মই কথাটো কৈছোঁ, যদি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ ওলোৱা, তাত আমি বহু ধৰণৰ বাধা পাম। আৰু আমি প্ৰথম কথা হৈ গ'ল, আমি কোনো ধৰণৰ সংগঠন ইউনিয়ন নহয়, আমি সংগঠনৰ আওতাত নাই, তাৰ কাৰণে বহু ধৰণৰ পাৰ্মিশ্যন লাগে। আপুনি ক'লে যে চৰকাৰৰ এই ক্ষেত্ৰত একো দায়িত্ব নাই, চৰকাৰৰ কোনো ভুল নাই। মই ভাবোঁ চৰকাৰে কৰিব ইচ্ছা কৰিলে চব কৰিব পাৰে। ওলা উবেৰ ইয়াতে বেনো কৰি দিব পাৰে, ওলা উবেৰ ইয়াতে গুৱাহাটীত বন্ধ কৰি দিব পাৰে। কিন্তু মোৰ কথা হ'ল কি, যদি অকল এয়াৰপৰ্ট পিকআপটো বন্ধ, তেতিয়া ওলা উবেৰ একো এফেক্ট নপৰে না। ওলা উবেৰে কিয় আমাৰ কথা খুলিব? এয়াৰপৰ্টৰ ভাড়া কেইটা চিটিটো অলৰেডি চলি আছে না। এই আমাক ৰং চাব তেনেকৈ যে কৰাচোন, কিমান দিন পাৰা, তোমালোকে কিমান দিন পাৰা কৰা বুলি ৰং চাব। আৰু এই বৰ্জন বন্ধ, এই দুটা কাৰ্যসূচীলৈকে আমি আগতে বহুত কৰিছোঁ। আনকি পৰিবহণ বিষয়ে কি কয় গম পাইছেনে? আপোনালোকে ধৰ্ণা দিয়ে, আপোনালোকে কাৰ্যসূচীলৈ 40জন বা 50জন মানুহ হয়। এটাই অপশ্যন আছে, আমি প্ৰায় যিমানখিনি চালক আছোঁ, যদি চবেই মনেদি বান্ধে, এই 90জনে কালিৰ পৰা যদি ভাবে আমি আৰু 90জনকে এজনে 90জনকে আনিম, প্ৰত্যেকে যদি ভাবে, আৰু এটা দিন লৈ কেনে যদি পৰিবহণ আয়ুক্ত কাৰ্যালয়ত যদি আমি বহি দিওঁ আৰু যদি সংস্পত ডিমাণ্ড কৰোঁ যে আপোনালোকে ওলা উবেৰৰ মানুহক মাতক, আমি ইয়াতে বহি আছোঁ, আপোনালোকে ভিতৰত আলোচনা কৰক, ডিচিশ্যন আমাক ইয়াতেই লাগিব, আমি ইয়াৰ পৰা উঠি নাযাওঁ। আমি ইয়াৰ পৰা উঠি নাযাওঁ, অন দা স্পট আমাক ডিচিশ্যন ল'ব। আৰু যদি ওলা উবেৰ বা কোম্পানীৰ মানুহে যদি আপোনালোকৰ কথা নুশুনে, তেতিয়াহ'লে আপোনালোকৰ দায়িত্ব আছে, আপোনালোকৰ দম আছে, থাকিব লাগিব সেইখিনি যে সিহঁতক ইয়াতে বেন কৰক। ওলা উবেৰ নহ'লেও আমি চলিম, কিন্তু ওলা উবেৰত আমি কমিশ্যন দি ইয়াতে চলি আছোঁ। ওলা উবেৰৰ বেপাৰখন বিজনেছটো আমি গতাই নিদিওঁ, এই বিজনেছটো আমাৰ। চৰকাৰক আমি পৰিবহণ বা আয়ুক্তই যেতিয়া জ্বালা পাব, অট'মেটিকলি সিহঁতক দম দিব যে আমি তহঁতৰ কাৰণে জ্বালা খাই থাকিব নোৱাৰোঁ, তহঁতে কি কৰা কৰ। আমি এই কথাখিনি আগতেও আলোচনা কৰিছোঁ, পৰিবহণ আয়ুক্ত বা পৰিবহণ বিষয়ে এই কথাখিনি কৈছে, আমাক 40জন মানুহ লৈ আহি কিনে আমাক ৰেডি কৰি দিলে নহ'ব। তহঁতে মানুহ গোটেইখিনি মানুহ আহি কিনে আমাক যদি আমি জ্বালা পালে অট'মেটিকলি সিহঁতক জ্বালা দিম, আমি যদি জ্বালা পাওঁ। এইটো এটা লেন্দি প্ৰচেছ হ'ব। প্ৰথম কথা যে মই কৈ আছোঁ, এইটো লেন্দি প্ৰচেছ। আমি গভৰ্ণমেণ্টত যাম, গভৰ্ণমেণ্টৰ পৰা শুনিব, কৈ লওঁ 10টা পুলিচ মাতিব, লাঠি চাৰ্জ কৰিব, ভৰাব, তাৰপিছত দেখা পাম আমাৰ মানুহ এনেকুৱা চাম কোনো নাই, ঠিক আছে, কোনো নাই। কিন্তু সেই প্ৰচেছত গৈ লাভ নাই। আমাক এতিয়া লাগে ফাষ্ট ফৰৱাৰ্ড টাইম লাগে। প্ৰথম কথা হ'ল, এইকেইদিন পূৰা ভিডিঅ' ওলাই আছে অল অভাৰ ইণ্ডিয়াত দেই, দিল্লী, বোম্বে, পুনা, এইবিলাক এয়াৰপৰ্টত বন্ধ কৰি আছে। বন্ধ কৰাৰ কাৰণে কোম্পানী মানুহ আহি কেনে এয়াৰপৰ্টত কথা পাতি কেনে খোলাই আছে ষ্টিল। মই কৈ আছোঁ, কাৰণ কি তুমি এতিয়া কৈছা 100, এয়াৰপৰ্টত ডেইলি কমচে কম 3000 গাড়ী যায়, 3000 গাড়ী বুকিং হয় এয়াৰপৰ্টৰ পৰা। এইটো মই অন ৰেকৰ্ড কৈ আছোঁ, মানে আমাৰ যে উবেৰ গাড়ীবিলাক যে ওলাই না, দেখাই কেনে এই তাৰ ৰেকৰ্ড কৈ আছোঁ মই। 3000 গাড়ী কমচে কম ডেইলি এয়াৰপৰ্টত, অকল টাৰ্মিনেল 1, টাৰ্মিনেলটো মই ধৰাই নাই, ঠিক আছে। যেতিয়া আমি এয়াৰপৰ্টটো বন্ধ কৰি মানুহ এজনে আহিব, কোনোবা এয়াৰপৰ্টত এটা কথা দেই, কোনো খালী গাড়ী লৈ যাব নুখুজিব প্ৰথম কথা, কাৰণ চবেই টাইমে মিলাব। ৰাতিপুৱা 6টাত উঠি কিনে বেছিটা মাৰোঁ এয়াৰপৰ্ট যাওঁ, তাৰপিছত বহিম 3 ঘণ্টামান, লাগিলে মই ৰাস্তাৰ পৰা যি পাওঁ 200-300 বাৰ খালী গুচি আহিম। খালী আহে কিবা আহে, কিন্তু 1 চাইডত তাক তেলৰ পইচা লাগিব না। তেতিয়াহে কি কৰিব,
কোনোবা 6টাত উঠছে এনেকুৱা যে চবে অন কৰে চবতে ভাল লাগিব নালাগে ভাড়া কাৰোবাৰ ওলাত লাগে কাৰোবাৰ উবেৰত লাগে হয়নে নাই কাৰোবাৰ ৰেপিডত লাগে নিজৰ নিজৰ মতে যাব এতিয়া আমি কাকো প্ৰেছাৰ দিয়া নাই যে 8টাত আহি পাবই লাগিব যোনে যোনে আগত আহি আছে সিহঁতে পদক্ষেপখিনি লৈ লৈ থাকিব ঠিক আছে তো কি হ'ব যেতিয়া মানুহ এজনে আহি কেনে ফাৰ্ষ্ট বুকিং কৰিব এতিয়া আমাৰ আৰু এটা বস্তু লাগিব সেইটো অলৰেডি কথা হৈছে ভাৰবেলি কিন্তু কালি ফাইনেল কথা হৈ যাব এই এয়াৰপৰ্টত যিবিলাক লোকেল টেক্সি আছে সিহঁতক কোৱা হৈছে অলৰেডি যে কহৰটো আপোনালোকে চাপ কৰিব লাগিব এইটো কাৰণে যে যাতে ইহঁতক ভিতৰত সোমাই যায় না আমাৰ আহক 300 ওলাব নাপায় বন্ধু এই কথাটো আমি ক'ব নোৱাৰোঁ এইটো বেছিকৈ ক'ব পাৰে আমাতকৈ যেতিয়া এতিয়া ভাৰবেলি কৈ দিব মানুহবিলাক গম পাব না ভিতৰত তেতিয়া কি হ'ব এটা বুকিং কৰিব দেখা পাব নাই নো কেব এভেইলেবল দেখাব আৰু যদি কোনোবা ধৰিছেও আমিতো চবেই ৰখি থাকিম চবৰ লগত বুকিং আছে আমি নিজে ফেক মাৰি থাকিম না ফ্লাইট কৰাৰ লগে লগে ফ্লাইট এখন কৰিছে 10 মিনিট পিছত বুকিং মাৰ মই মাৰিম ৰেপিড সি মাৰিব ওলা কোনোবা মাৰিব মাৰি থাকিব গম পাম কোনোবা ধৰিছে তাৰ ভিতৰত মাৰিম না সি মোৰ নাম্বাৰ গম পায় না চব ভাই টোল ফ্ৰী নাম্বাৰ সেইকাৰণে কোনো ক'ব নোৱাৰিব তাৰ ভিতৰত মাতিম তোৰ লগত কি ক'ব না অমুক নাটক আছে মোৰ নাম্বাৰটো ল তই অফলাইন কৰি যাম ভিতৰত তাৰপিছত গাড়ী চাইড কৰ বহি থাক তাকতো দিনটো যাব নিদিওঁ আমাৰ যিবিলাকতো অফিচিয়েল নাই নাই সেইটোৱে এয়াৰপৰ্টটোৱে ফাৰ্ষ্ট এইটোতে এফেক্ট হ'ব নাই এওঁ কাৰ্যসূচীটো হয়তো পৰৱৰ্তী আমি এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ পৰৱৰ্তী হয়তো যদি আমি কোনো ধৰণৰ সুফল নাপাওঁ এইটো কাৰ্যসূচীত এইটো নক'বা মই কৈছোঁ নিগেটিভ নক'বা কোনো কথা এইটো এজ এ পজিটিভ কথা চাকচেছ হ'ব